নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহুকেইটা বিভাগত এতিয়ালৈকে পদ মুকলি হৈ আছে আৰু কি পদত আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পাৰিব এই ভিডিঅ'টোত বিশেষ আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈ আছে আৰু এই পদকেইটাত 17 আগষ্ট 2025লৈকে আবেদন কৰিব পাৰিব। ইয়াতে যদি পদ চাওঁ আমি ছিকিউৰিটি এছিষ্টেণ্ট আৰু এক্সিকিউটিভৰ পদ আছে। মুঠ পদ আছে 4987টা আৰু আমাৰ গুৱাহাটী SIBৰ কাৰণে 124টা পদ মুকলি হৈ আছে। টোটেল পদ যদি চাওঁ আমি আনৰিজাৰ্ভৰ কাৰণে 2471টা, OBCৰ কাৰণে 1015টা, SCৰ কাৰণে 574টা, STৰ কাৰণে 426টা আৰু EWSৰ কাৰণে 500 এটা পদ মুকলি হৈ আছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 27 বছৰলৈকে ৰাখিছে। লগতে আপাৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে ইয়াতে আবেদন কৰিব পাৰিব। CV ৰমন একাডেমি গোৱালপাৰাৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু এই পদকেইটাত আবেদন কৰাৰ কাৰণে জুলাই 30 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 2টা PGT আৰু TGT পদ মুকলি হৈ আছে। CV ৰমন একাডেমি ছায়েন্স গোৱালপাৰাৰ ফালৰ পৰা এই পদখিনি মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে মেথছৰ টিচাৰ বিচৰা হৈছে। MSc পাছ কৰাৰ লগতে BEd থাকিলে ইয়াতে প্ৰিফাৰ কৰা হ'ব। দৰমহা যথেষ্টখিনি ভাল ৰাখিছে, 30,000 টকা প্ৰতিমাহে দিয়া হ'ব। ইয়াতে আবেদন কৰাৰ কাৰণে গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া আছে। আপোনালোকে যদি আগ্ৰহী হয় তেতিয়াহ'লে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ পৰৱৰ্তী খবৰটোলৈ আহিছোঁ। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা পদ মুকলি হৈছে। এই পদকেইটাৰ আবেদন কৰাৰ কাৰণে লাষ্ট ডেট 18/8/2025লৈকে আবেদন কৰিব পাৰিব। 230টা এনফৰ্চমেণ্ট অফিচাৰ আৰু একাউণ্টছ অফিচাৰ আৰু এছিষ্টেণ্ট প্ৰভাইডাৰ ফাণ্ড কমিশ্যনাৰৰ পদ মুকলি হৈ আছে। টোটেল পদ 230টা মুকলি হৈ আছে। কেটেগৰী ৱাইজ পদখিনি ভাগ কৰি দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে 78, EWSৰ কাৰণে 1টা, OBCৰ কাৰণে 42টা, SCৰ কাৰণে 23টা, STৰ কাৰণে 12টা আৰু PWDৰ কাৰণে 9টা পদ মুকলি হৈ আছে। বয়সৰ সময়সীমাখিনি আপোনালোকে চাই ল'ব আৰু প্ৰত্যেকটা পদতে কিমান ইয়াতে ৰিজাৰ্ভেশ্যন আছে সেইখিনি কথা ইয়াতে উল্লেখ কৰি দিয়া হৈছে। যদি আগ্ৰহী হয় আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব। বেংক অফ বৰোদাৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেটটো ৰাখিছে 3/8/2025লৈকে। ইয়াতে লোকেল বেংক অফিচাৰৰ পদ মুকলি হৈ আছে 2500টা। অসমত আছে, ইয়াতে অসমত যদি চাওঁ আমি 64টা 64টা পদ মুকলি হৈ আছে। বয়সৰ সময়সীমা 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত বিচাৰিছে। লগতে আপাৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ গ্ৰেজুৱেট হ'লে ইয়াতে আবেদন কৰিব পাৰিব। লগতে 1 বছৰৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু লগতে লেংগুৱেজৰ কথা উল্লেখ আছে। লোকেল লেংগুৱেজ ইয়াতে জনা হ'ব লাগিব। লগতে আবেদন মাচুলখিনি আপোনালোকে চাই ল'ব। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যন IBPSৰ ফালৰ পৰা পদ মুকলি হৈছে আৰু এই পদকেইটাত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট 28/8/2025লৈকে হৈছে। ইয়াতে মুঠ পদ মুকলি হৈ আছে 5208টা। প্ৰবেশ্যনাৰী অফিচাৰ বা মেনেজমেণ্ট ট্ৰেইনিৰ পদ মুকলি হৈ আছে। ইয়াতে চাব আপোনালোকে প্ৰত্যেকটা বেংকৰ কাৰণে ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে। আপোনালোকে কোনটো বেংকত আবেদন কৰে সেই হিচাপে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। বয়সৰ সময়সীমা যদি চাওঁ 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত বিচাৰিছে। লগতে আপাৰ এজ ৰিলেক্সেশ্যন পাব ST, SC, OBC আৰু PWD কেণ্ডিডেটসকলে। ইয়াতে আবেদন কৰাৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব। লগতে এপ্লিকেশ্যন ফিজখিনি আপোনালোকে চাই ল'ব যদি আপোনালোকে আগ্ৰহী হয়। লগতে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে 367টা আৰু এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 31/8/2025লৈকে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ হয় আৰু প্ৰত্যেকটো পদৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যনখিনি বেলেগকৈ দিয়া আছে। যদি আপোনালোকে আগ্ৰহী হয় তেতিয়াহ'লে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে পদখিনি বেলেগকৈ দিয়া আছে আৰু এই পদখিনিত আবেদন কৰাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। লগতে কম্পিউটাৰ নলেজ বিচাৰিছে আৰু আবেদন মাচুলখিনি আপোনালোকে চাই ল'ব। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা পদ মুকলি হৈ আছে 6238টা টেকনিচিয়ানৰ পষ্টে। টেকনিচিয়ান গ্ৰেড 1ৰ কাৰণে 183টা পদ আছে আৰু টেকনিচিয়ান গ্ৰেড 3ৰ কাৰণে 6055টা পদ মুকলি হৈ আছে। গুৱাহাটীৰ কাৰণে 184টা পদ আছে আৰু ইয়াতে চাব আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ভাগকৈ দিয়া আছে। আপোনালোকে চাই ল'ব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় অসম।